নমস্কাৰ আকৌ আহিলো ইয়াত মানে কি হয় মই এটা ইম্পৰ্টেন্ট টপিকৰ কথা আলোচনা কৰিম কাৰেন্ট ইলেক্ট্ৰিচিটি গোটেটো ডিসকাস নকৰো মানে কাৰেন্ট ইলেক্ট্ৰিচিটি এটা ডেৰাইভেশন আছে খুব ইম্পৰ্টেন্ট মানে পৰীক্ষাত অহা দেখিছো মই দুবাৰ যে সিৰিজ আৰু প্যাৰেলাল কম্বিনেশন অফ কি সেল কোখৰ শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জা কেনেকৈ আমি ডেৰাইভেশনটো কৰিম আৰু এটা মান নিউমেৰিকেল মই তোমালোকক কৰি দিম আৰু ইয়াৰ যোনখিনি নোটছ মোৰ টেলিগ্ৰামত পাই যাবা তোমালোকে টেলিগ্ৰামত জয়েন হৈ লবা মই নোটছটো তাতে দি থৈছো ঠিক আছে অসমীয়া ইংলিশ দুইটাতে দিয়া আছে তোমালোকৰ দুইটা মিডিয়ামৰ সুবিধা হোৱাৰ কাৰণে মই দি দিছো এতিয়া চোৱা এই আমি ডিসকাস কৰিব লাগিব কম্বিনেশন অফ সেলস ডিসকাস কৰিম কোখৰ সজ্জা যেনেকৈ তোমালোকে ৰোধৰ বা ৰেজিস্ট্যান্সৰ শ্ৰেণীবদ্ধ সিরিজ সমান্তৰাল আৰু প্যাৰেলাল এই কম্বিনেশন গিটা পাইছা ঠিক তেনেকৈ কোখৰো সেলৰো কি থাকিব তোমাৰ সিরিজ আৰু প্যাৰেলাল দুটা কম্বিনেশন থাকিব প্ৰবলেমটো কি হ'ল যে আমি যেতিয়া কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰো কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ যাওতে কোখৰ ক্ষেত্ৰত যেতিয়া আমি নিউমেৰিকেল কৰিবলৈ যাওতে আমি ডাইৰেক্ট কাৰ্চফ ল এপ্লাই যদি তোমাৰ এটা কমপ্লেক্স অলপ ডাঙৰ সাৰ্কিট থাকে তো সেই ক্ষেত্ৰত তোমাৰ কাৰ্চফৰ সূত্ৰটো প্ৰয়োগ কৰাত অকমান ক্ৰিটিকেল হৈ যায় এনে সাধাৰণতে আমাৰ কি হ'ব কমপ্লেক্স বা অকমান কমপ্লেক্স বৰ্তনী এটাৰ ক্ষেত্ৰত আমি কি কৰো কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ যাওঁ কিন্তু তাতো কিছুমান প্ৰবলেম আহি যায় যাৰ কাৰণে আমি ইয়াৰ দুটামান ফৰ্মুলা পাম সেই ফৰ্মুলাখিনি আমি ডাইৰেক্ট এপ্লাই কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম নিউমেৰিকেল কৰিলে ইজিলি তোমালোকে বুজি পাবা ভিডিওটো ভালকে চাবা বহুত ইম্পৰ্টেন্ট তোমালোকে যাতে সহজে বুজি পোৱা সেই ধৰণে মই বুজাবলৈ চেষ্টা কৰিম তাৰ আগতে অকমান কাৰ্চফৰ সূত্ৰৰ কথা জানি লও কাৰ্চফৰ সূত্ৰত চোৱা আমি কাৰ্চফৰ সূত্ৰটো নপঢ়ো কাৰ্চফৰ সূত্ৰ আমি কেনেকৈ প্ৰয়োগ কৰিম এতিয়া ধৰি লোৱা তোমাৰ যদি বৰ্তনী এটা তেনেকৈ কোখ সংযোগ হৈ থাকে কোখটোৰ ইএমএফ যেনিবা ই হয় ঠিক আছে এতিয়া আমি ক্যালকুলেশন কৰিব লাগে ক্যালকুলেশনৰ কাৰণে আমি এটা পাথ এটা ৰাস্তা কনসিডাৰ কৰি ল'ব লাগে ধৰি লোৱা মই ৰাস্তাটো এনেকৈ কনসিডাৰ কৰিলো তে এই ৰাস্তাটো বা এই পাথটো কোৰ পৰা কোলে দেখাইছে পজিটিভৰ পৰা নিগেটিভ পজিটিভ মানে উচ্চ বিভৱ নিগেটিভ মানে নিম্ন বিভৱ মানে উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ তোমাৰ যদি ডাইৰেকশনটো থাকে তেতিয়া আমাৰ যোনটো ইএমএফ ঠিক আছে বিদ্যুৎ চালক বলটো কি হ'ব নিগেটিভত আহিব হাই পটেনশিয়ালৰ পৰা লো পটেনশিয়াল মানে ভোল্টেজ ড্ৰপ হৈছে ঠিক আছে বিভৱৰ পতন হৈছে সেই কাৰণে আমাৰ ইএমএফ টো কি আহিব নিগেটিভ আহিব যদিহে তোমাৰ কি হয় ধৰি লোৱা এটো হৈছে সেলৰ ইএমএফ ই হয় যদি আমাৰ পাথটো কি হ'ব পাথটোৰ দিশ নিগেটিভৰ পৰা পজিটিভ হ'লে যায় তেতিয়া হলে আমাৰ ইএমএফ টো কি হ'ব প্লাছত আহিব কেলে কাৰণ লো পৰা হাই হৈছে নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ গৈছে গতিকে আমাৰ ইএমএফ টো কি আহিব বাঢ়ি গৈছে হয়নে গতিকে ইএমএফ টো কিহত আহিব পজিটিভত ঠিক তেনেকৈ যদি ধৰি লোৱা এটা কোখ ধৰি লোৱা এটা ৰোধ থাকে ঠিক আছে ৰেজিস্ট্যান্স এটা থাকে তো ইয়াৰ মাজেদি সাপোজ কাৰেন্ট গৈছে কিমান আই ঠিক তেনেকৈ ইয়াত যেনেকৈ মই পাথ ধৰি লৈছো ইয়াতো যদি মই পাথটো ধৰি লও আৰু পাথটোৰ দিশ যদি প্ৰবাহৰ দিশত থাকে এতিয়া আমি জানো যে যেতিয়া প্ৰবাহ ৰোধ এটাৰ মাজেৰে চালিত হয় তেতিয়া কি হয় বিভৱ ভেদ বা বিভৱ পতন হয় সেই বিভৱ পতনটো আমি কিহেৰে বুজাও ওহমছ লৰ পৰা V = IR হ'ব কিন্তু ইয়াত যেতিয়া পাথটো তোমাৰ প্ৰবাহৰ দিশত থাকিব তেতিয়া হলে বিভৱ পতন কি হ'ব বিভৱ পতনটো নিগেটিভত আহিব কাৰণ আমি কি জানো প্ৰবাহ সদায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ যায় উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গৈছে গতিকে সেই কাৰণে আমাৰ যোনটো ডাইৰেকশন তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা যে প্ৰবাহৰ দিশত যদি আমাৰ গণনা কৰা দিশটো থাকে পাথটো যদি থাকে তেতিয়া হলে সদায় কি থাকিব বিভৱ পতন যোনটো হ'ব হেতু নিগেটিভত আহিব -IR যদিহে তোমাৰ কি হয় এটো ৰেজিস্ট্যান্স এটো কারেন্ট ঠিক আছে যদি আমাৰ পাথটো উল্টা দিশত থাকে কারেন্টৰ বিপৰীত দিশত থাকে তেতিয়া বিভৱটো কি হ'ব +IR ঠিক আছে এইখিনি বস্তু আমি বেসিক কনসেপ্ট বা বেসিক ৰুলস বিলাক জানিব লাগিব কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত মই আকৌ এবাৰ কৈ দিছো তোমালোকে বুজি পোৱাকে যেতিয়া এটা বৰ্তনীত কোখ থাকিব সেই কোখটোৰ আমি ক্যালকুলেশন কৰোতে যদি আমি ধৰি লোৱা দিশটো কোখৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুৰ পিনে দিশটো কৰি থাকে অৰ্থাৎ আমাৰ উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গৈছে তো সেই ক্ষেত্ৰত বিভৱৰ কি হৈছে পতন হৈছে বিভৱৰ পতন হলে আমাৰ ইএমএফ টো কিহত আহিব -E বুজিছা
ঠিক তেনেকে যদি আমাৰ এই সেলৰ ক্ষেত্ৰতে যদি পাথটো উল্টাকে থাকে অৰ্থাৎ নেগেটিভৰ পৰা পজিটিভলৈ মানে নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ থাকে তেতিয়া ইএমএফ টো প্লাস ই বিভৱ বাঢ়িছে প্লাস ই ইয়াত কাৰেন্টৰ ক্ষেত্ৰত যেতিয়া ৰোধ এটাৰ মাজেৰে প্ৰবাহ চালিত হ'ব তেতিয়া ইয়াত যোনটো বিভৱ পতন হ'ব সেই বিভৱ পতনটো আমি কিহেৰে লিখো আই আৰ এ লিখো এতিয়া যদি পাথৰ দিশ আৰু প্ৰবাহৰ দিশ একে হয় তেতিয়া হলে মাইনাস আই আৰ আৰু যদি বিপৰীত হয় তেতিয়া কি হ'ব প্লাস আই আৰ এইকেইটা ৰুল তোমালোকে খুব সম্ভৱ জানা যেহেতু কাৰ্চফৰ সূত্ৰ পঢ়িছে এই ৰুল গিটা এপ্লাই কৰি আমি কম্বিনেশন অফ সেলছৰ কথা ডিসকাস কৰিম সিৰিজ আৰু প্যাৰেলাল ঠিক আছে তোমালোকে লিখি লব পাৰা এই ৰুল গিটা সম্ভৱ লিখি ললা ইয়াৰ চিন্তা কৰিব নালাগে ইয়াৰ নোটছটো মই পিডিএফ হিচাপে বনাই থৈছো তোমালোকে টেলিগ্ৰামত জয়েন হলে হ্যান্ড ৰিটেন অসমীয়া আৰু ইংলিশ দুটা মিডিয়ামতে পাই যাবা এতিয়া চালা এতিয়া আমি প্ৰথমতে কি কৰিম ৰুল গিটা তোমালোকে মনত ৰাখিবা প্ৰথমতে আমি কি কৰিম series combination of cells ধৈৰ্য সহকাৰে ভিডিওটো চাবা তোমালোকে কিবা যদি ডাউট আছে অটোমেটিকলি ক্লিয়াৰ হৈ যাব বহুত ইজিলি বুজাবলৈ চেষ্টা কৰিছো এতিয়া চোৱা সিৰিজ কম্বিনেশনত কেনেকুৱা হ'ব পাৰে ধৰি লোৱা মই দুটা কোষ ধৰি লৈছো সেল ধৰি লৈছো আৰু সেলৰ কি থাকে তোমাৰ ইন্টাৰনেল ৰেজিস্ট্যান্স থাকে ঠিক আছে এটো এটা সেল ধৰি লোৱা ইয়াৰ ইএমএফ E1 ইয়াৰ ইন্টাৰনেল ৰেজিস্ট্যান্স R1 ঠিক আছে এটো সেল এটা ধৰি লৈছো ইয়াৰ ইএমএফ E2 ধৰি লোৱা ইয়াৰ ইন্টাৰনেল ৰেজিস্ট্যান্স R2 গতিকে এটো টাৰ্মিনাল হৈছে B ইয়াত তুমি ভালকে মন কৰা ইয়াত কোষ গিটাৰ কি হ'ব বিপৰীত মেৰুবোৰ সংযোগ হৈ আছে দেখিছানে পজিটিভ নেগেটিভৰ লগত পজিটিভ তাৰপিছত নেগেটিভ আকৌ যদি মই বেলেগ এটা সেল কানেকচন কৰো কি হ'ব তোমাৰ পজিটিভ তো আহিব তাৰ মানে ইয়াত প্ৰথম কম্বিনেশনটো কি হ'ব অপোজিট পোলাৰিটি কানেকচন কন্টিনিউয়াস অবিচ্ছিন্নভাৱে এটাৰ পিছত এটা কোষ কি হৈ আছে সংযোগ হৈ আছে মানে প্লাসৰ পিছত মাইনাস তাৰপিছত মাইনাসৰ পিছত আকৌ প্লাস প্লাসৰ পিছত আকৌ মাইনাস মাইনাসৰ পিছত প্লাস এনেকৈতো আমি কোষবিলাক সংযোগ কৰো গতিকে এইটো সিস্টেমত যদি কোষটো সংযোগ কৰি থাকে তেতিয়া হলে আমি কি কৰিব লাগিব ইকুইভ্যালেন্ট ইএমএফ বা সমতুল্য যোনটো ইএমএফৰ মান কিমান হ'ব হেতু আমি ক্যালকুলেট কৰিব লাগে তো কি হ'ব এই ক্ষেত্ৰত আমি কি কৰিম কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ যদি যাও তেতিয়া কি কৰিব লাগিব আমি নিৰ্দিষ্ট এটা পাথ ধৰি লব লাগিব আমাৰ নিজৰ ইচ্ছামতে ধৰিলে হ'ল ধৰিলো মই পাথটো এনেকৈ ধৰি ললো তোমালোকে যদি ক্যালকুলেশন কৰিব বিচাৰা ইয়াৰ উল্টাকেও পাথটো তুমি কনসিডাৰ কৰিব পাৰা এনসাৰটো একেই ওলাব ঠিক আছে ধৰি লোৱা এই টাৰ্মিনেলটোৰ নাম মই এ দিছিলো ইয়াত এ লিখিছিলো মহাৰ খাই গল চাগে এটো পইণ্ট হৈছে বি তো এই পইণ্টৰ পৰা আমি যদি বাই কাৰ্চফ ল যদি লিখো কাৰ্চফ ল যদি লিখিবলৈ যাও কাৰ্চফ ল লিখিলে কি হ'ব এ বিন্দুৰ পৰা আৰম্ভ কৰিছো গতিকে এ বিন্দুৰ বিভৱ কিমান হ'ব VA তাৰপিছত তুমি চোৱা মই এই মাত্ৰ ৰুল গিটা দেখাই দিলো যে এই দিশটো কোৰ পৰা কোলে দেখাই আছে পজিটিভৰ পৰা নেগেটিভ হলে কিন্তু তাৰ আগতে আমি কি কৰিম কোষৰ পৰা কি কৰিলো এটা প্ৰবাহ উলিয়াই দিলো ধৰি লও আই প্ৰবাহ ওলাই আছে এটো আমি চোৱা ইয়াত বাহিৰত আৰু বেলেগ সাৰ্কিটটো থাকিব আমি সাৰ্কিটটোৰ বৰ্তনীটো দুটা মেৰু কনসিডাৰ কৰিছো বাকি এপিনে আৰু বেলেগ ৰেজিস্ট্যান্স কেপাসিটেন্স এইবিলাক সংযোগ থাকিব পাৰে গতিকে আমি দুটা মানে বৰ্তনীটো দুটা মেৰু কনসিডাৰ কৰিছো ঠিক আছে গতিকে এপিনে পৰা ধৰি লোৱা এই কোষটোৰ পৰা আই প্ৰবাহ চালিত হৈছে এনেকে ঘূৰি আহি পেলে ধৰি লোৱা বৰ্তনীটোত ঘূৰি আহি পেলে আকৌ কিমান প্ৰবাহ সমাবহি আই প্ৰবাহ সমাবহি কিহৰ কাৰণে কাৰণ এটো কম্বিনেশন কেনেকে আছে সিৰিজত আৰু আমি জানো সিৰিজত প্ৰবাহটো কি থাকে একে থাকে গতিকে যিকোনো এটা কোষৰ পৰা তুমি আই প্ৰবাহ উলিয়াই দিবা উলিয়াই মিলি আকৌ ঘূৰি আহি সেই একেটা কোষতে কিমান প্ৰবাহ তুমি দিব লাগিব আই হেতু হৈছে ৰুল ঠিক আছে কাৰ্চফৰ প্ৰথম সূত্ৰটো ইয়াত প্ৰয়োগ হ'ব এতিয়া কাৰ্চফৰ ল যদি আমি এপ্লাই কৰো বুজি পালা না মই কি কলো E1 যোনটো সেল সেই সেলটোৰ পৰা মই কাৰেন্ট কিমান উলিয়াই দিলো আই সেই কাৰেন্টটো গোটে বৰ্তনীটোত চালিত হৈ মিলি আহি পেলে আকৌ সেই কোষটোৰ ভিতৰতে কিমান প্ৰবাহ সমাবহি আই প্ৰবাহ সমাবহি যেহেতু কানেকচনটো কি হয় সিৰিজ কানেকচন গতিকে এই পইণ্টৰ পৰা স্টাৰ্ট কৰিলে এই পইণ্টৰ বিভৱটো হৈছে VA এটা এই বৰ্তনীৰ যোনটো আমি পাথটোৰ দিশ চোৱা পাথটোৰ দিশ কোৰ পৰা ক'লে আছে পজিটিভৰ পৰা নেগেটিভলৈ ভোল্টেজ কি হৈছে ড্ৰপ হৈছে হাই পৰা লো হৈছে গতিকে কিমান হ'ব মাইনাস E1 হয়নে এতিয়া চোৱা প্ৰবাহৰ দিশত লগে এপিনে কি প্ৰবাহ চালিত হৈছে আই প্ৰবাহ চালিত হৈছে আই কি হ'ব বিপৰীতত আছে গতিকে কি হ'ব আই বিপৰীতত থাকিলে আমাৰ কি হ'ব ভোল্টেজ ড্ৰপ কিমান হ'ব IR1 বিভৱ ভেদ কিমান হ'ব IR1 আৰু এটো পজিটিভত আহিলে বিপৰীত হোৱাৰ কাৰণে
ঠিক তেনেকে এই কোষটোৰ ক্ষেত্ৰত চোৱা এই কোষটোৰ ক্ষেত্ৰত তোমাৰ ক'ৰ পৰা ক'লৈ দেখাই আছে পজিটিভৰ পৰা নেগেটিভলৈ দেখাই আছে গতিকে এইটো কিমান হ'ব -e2 ঠিক তেনেকে ইয়াত কি হৈছে প্লাস I R2 আৰু আলটিমেটলি গৈ মেলি কোনটো পইণ্ট পাবগৈ বি পইণ্ট চোৱা এই ডেৰিভেশ্যনটো কৰা আগতে মই তোমালোকক এই বুলি ধৰি লৈছো যে তোমালোকে কাৰ্চফ লটো অলপ জানা হেতু ভাবি পেলাই মই এই ডেৰিভেশ্যনটো কৰিছো ঠিক আছে কাৰ্চফ লটো সম্ভৱ তোমালোকে জানা আৰু কাৰ্চফ লটো পঢ়িছা যদিও মই তোমালোকক আৰম্ভণিতে যোনকেইটা ৰুল এপ্লাই কৰি দিছো সেই ৰুল কেইটাই মই ইয়াত ব্যৱহাৰ কৰিছো সম্ভৱ তোমালোকে যদি লিখিছা তেতিয়া ইয়াৰ লগত মিলাই চাবা এনেকেই হ'ব ঠিক আছে VA কাৰ্চফ ল এপ্লাই কৰিলে আমাৰ এটো হ'ল তাৰপিছত আমাৰ কি হ'ল VA minus VB টো এপিনে যদি আহো এইকেইটা টাইম ৰাইট সাইডে গুছি গলে কিমান হ'ব E1 plus E2 এপিনে মাইনাস দুইটাত I কমন আহিব মান হ'ব R1 plus R2 ঠিক আছে VA minus VB টো কি বুজাইছে A আৰু B টাৰ্মিনেল দুটা বা মেৰু দুটাৰ বিভৱ ভেদ বুজাইছে তাক আমি কি হে লিখিব পাৰো VA লিখিব পাৰো V ইকুৱেল টু কিমান হ'ব E1 plus E2 minus I কিমান হ'ব R1 plus R2 ঠিক আছে এটো হৈছে ইকুৱেশন নাম্বাৰ আমাৰ 1 এটা আমি কি জানো টাৰ্মিনাল ভোল্টেজ EMF আৰু ইন্টাৰনাল ৰেজিস্ট্যান্সৰ মাজৰ ৰিলেশনটো কি আছিল আমি জানো যে কি জানো আমি we know that আমি কি জানো V ইকুৱেল টু কি হ'ব E minus IR হয়নে এই ইকুৱেশনটোৰ লগত এটো ইকুৱেশন মই ধৰিলা এটো মই এনেকা যদি ধৰিলো মানে এই গুটেই গিটা যোন দুটা কোষ মই বেলেগ বেলেগ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলো এই দুটা অতৰাই পেলাই যদি মই এটা কোষ সংযোগ কৰো ঠিক আছে মানে দুটা কোষ কেনেকে কানেকচন হৈ আছে সিৰিজত কানেকচন হৈ আছে গতিকে সেই সিৰিজত কানেকচন হয়তো থকা দুটা সেলক অতৰাই যদি মই এটা সেল কনসিডাৰ কৰো তেতিয়া হলে তাৰ ইকুইভ্যালেন্ট EMF কিমান হ'ব EEQ বুলি লিখিছো EEQ টোৱে কি বুজাইছে যে E1 আৰু E2 কোষ দুটা অতৰাই পেলাই মই যদি এই দুটা হলনি এটা কোষ কনসিডাৰ কৰো তেতিয়া হলে সেই এটা কোষৰ EMF কিমান হ'ব EEQ minus I আৰু হেতুৰ ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব যেহেতু আমি জানো যে কোষৰ কি থাকে ইন্টাৰনাল ৰেজিস্ট্যান্স থাকে গতিকে ইকুইভ্যালেন্ট বা সমতুল্য আভ্যন্তৰীণ ৰোধ হৈছে REQ আৰু সমতুল্য EMF হ'ব EEQ বুজিছানে এটো ইকুৱেশন নাম্বাৰ 2 মানে এই দুটা কোষক অতৰাই পেলাই মই এটা কোষ লৈছো আৰু সেই কোষটোৰ EMF হৈছে EEQ আৰু আভ্যন্তৰীণ ৰোধৰ মান হৈছে REQ দুইটা যদি 1 আৰু 2 যদি মই কম্পেয়াৰ কৰো 1 আৰু 2 পৰা 1 আৰু 2 পৰা আমি কি পাম যদি কম্পেয়াৰ কৰো তেতিয়া কি হ'ব EEQ ইকুৱেল টু E1 plus E2 হয়নে আৰু REQ কিমান হ'ব REQ ইকুৱেল টু R1 plus R2 ঠিক আছে যদি ইয়াত কেটা কোষ মই সংযোগ কৰি পেলাই লিখিছো দুটা কোষ কেনেকে আছে শ্ৰেণীবদ্ধভাৱে আছে আৰু কেনেকে কানেকচন হৈছে অপোজিট পোলাৰিটি মানে পজিটিভৰ লগত নেগেটিভ নেগেটিভৰ লগত পজিটিভ পজিটিভৰ লগত নেগেটিভ তেনেকে কন্টিনিউ হৈ আছে অবিচ্ছিন্নভাৱে এটা কেটামান কোষ সংযোগ হৈ আছে দুটা কোষ ইয়াত মই ফিগাৰত দুটা কোষ দেখাইছো এই দুইটা কোষ কেনেকে সংযোগ হৈ আছে এটাৰ পিছত এটা অবিচ্ছিন্নভাৱে কি হয় অপোজিট পোলাৰিটি অবিচ্ছিন্নভাৱে সংযোগ হৈ আছে পজিটিভ আমি সাধাৰণতে কোষবিলাক এনেকৈ এটো সংযোগ কৰো পজিটিভৰ পিছত নেগেটিভৰ পিছত পজিটিভ তেনেকৈ সংযোগ হৈ আছে গতিকে দুটা কোষ যদি সংযোগ হৈ থাকে এনেকৈ শ্ৰেণীবদ্ধভাৱে তেতিয়া হলে ইকুইভ্যালেন্ট EMF কি হ'ব E1 plus E2 আৰু ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব R1 plus R2 সমতুল্য বিভৱ সমতুল্য EMF আৰু সমতুল্য আভ্যন্তৰীণ ৰোধ যদি মই কি ধৰো যদি n টা কোষ ধৰি লোৱা n টা কোষ শ্ৰেণীবদ্ধভাৱে যদি সংযোগ কৰে যদি n টা কোষ শ্ৰেণীবদ্ধভাৱে সংযোগ থাকে স্মল n টা কোষ যদি শ্ৰেণীবদ্ধভাৱে সংযোগ থাকে কেনেকা সংযোগ থাকে এই ধৰণে যেনেকৈ ইয়াত এই দুটা সেল সংযোগ কৰা আছে মানে পজিটিভৰ পৰা নেগেটিভ নেগেটিভৰ লগত পজিটিভ পজিটিভৰ লগত নেগেটিভ এনেকা অবিচ্ছিন্নভাৱে যদি সংযোগ হৈ থাকে তেতিয়া হলে ইকুইভ্যালেন্ট EMF কিমান হ'ব EEQ ইকুৱেল টু সিম্পল প্লাস কৰি দিয়া E1 plus E2 plus E3 plus কি হ'ব EN আৰু R ইকুইভ্যালেন্ট কিমান হ'ব R ইকুইভ্যালেন্ট ইকুৱেল টু R1 plus R2 plus R3 plus এনেকৈ কি হ'ব RN বুজি পাইছা তো এটো তোমালোকে বোৰ্ডত দেখা পাইছা নে ঠিকভাৱে দেখা পাইছা তো ইয়াত কি কৈছো যে আমাৰ যোনটো ডেৰিভেশ্যন আছে সেই ডেৰিভেশ্যনটোত প্ৰথম পাৰ্টটোত আমি কি ডিসকাস কৰিলো যে কোষ যেতিয়া কোষ বিলাক শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থাকে শ্ৰেণীবদ্ধৰ কোনটো অৱস্থাত সংযোগ হৈ থাকিব
অপজিট পোলাৰিটি তাৰ মানে যিকোনো এটা কোষৰ ঋণাত্মক মেৰুৰ লগত ধনাত্মকৰ লগত ঋণাত্মকৰ লগত ধনাত্মকটো তাৰ মানে এটা অবিচ্ছিন্ন বা কন্টিনিউয়াস প্যাটাৰ্ন মানে প্লাস টু প্লাস টু মাইনাস এনেকৈ যদি সংযোগ হৈ থাকে তেতিয়া আমাৰ দুটা কোষৰ ক্ষেত্ৰত ইকুইভ্যালেন্ট বা সমতুল্য ইএমএফ হ'ব E1 + E2 আৰু সমতুল্য আভ্যন্তৰীণ ৰোধ হ'ব R1 + R2 ঠিক তেনেকৈ যদি এনটা কোষ সেইদৰে যদি এনটা কোষ শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থাকে তেতিয়া হলে আমাৰ ইকুইভ্যালেন্ট ইএমএফ আৰু ইকুইভ্যালেন্ট ইন্টাৰনাল ৰেজিস্ট্যান্সৰ এক্সপ্ৰেশনটো হ'ব এইটো ঠিক আছে গতিকে তোমালোকে বুজি পালা চাগে কাৰ্চফৰ সূত্ৰ এপ্লাই কৰিম ঠিক আছে এতিয়া নোটছৰ কাৰণে চিন্তা কৰিব নালাগে নোটছটো আছে তোমালোকে পাই যাবা এতিয়া যদি হেমৰ সিৰিজ কম্বিনেশনটো আকৌ সেকেন্ড পাৰ্টটো কি হয় যদি সিৰিজ কম্বিনেশনৰ আমি কি হয় অপোজিট পোলাৰিটি নকৰি পেলাই সেম পোলাৰিটি কানেকশন যদি কৰো সেম পোলাৰিটি কানেকশন মানে চাবা সেম পোলাৰিটি কানেকশনটো কেনেকুৱা হ'ব তোমালোকে চাবা সেম পোলাৰিটি মানে পজিটিভৰ লগত পজিটিভ নেগেটিভৰ লগত নেগেটিভ মানে একে ধৰণৰ মেৰু বিপৰীত মেৰু সংযোগ নহয় ধৰি লোৱা এনেকুৱা প্লাস থাকিলে প্লাসৰ লগত প্লাস মাইনাসৰ লগত মাইনাস তেনেকে চাবাচোন মই কেনেকা কিছু ধৰি লোৱা এইটো এটা কোষ ঠিক আছে এইটো হৈছে ইন্টাৰনাল ৰেজিস্ট্যান্স R1 ঠিক আছে ইন্টাৰনাল ৰেজিস্ট্যান্স R1 EMF E1 ধৰি লোৱা এইটো ইন্টাৰনাল ৰেজিস্ট্যান্স R2 ধৰি লোৱা আৰু EMF এটো নেগেটিভ নহয় নেগেটিভৰ লগত এটা সেম পোলাৰিটি মানে একে ধৰণৰ ঋণাত্মকৰ লগত কোন কানেকশন হ'ব ঋণাত্মক কানেকশন হ'ব গতিকে এটো হয় বুজি পাইছানে কথাটো the same polarity যদি মই এপিনে নেগেটিভ টাৰ্মিনাল লয় এটো পজিটিভ হ'ব আৰু এপিনে পজিটিভ এপিনে নেগেটিভ তেনেকে আগৰটোত কি আছিল পজিটিভৰ লগত নেগেটিভৰ লগত এটো নেগেটিভ আছিল না নেগেটিভ আছিল নহয় ইয়াৰ পিছত কি আছিল পজিটিভ আছিল গতিকে একে মেৰু সংযোগ হৈ থাকিলে এটো নেগেটিভ আৰু এটো নেগেটিভ বুজি পালা আৰু ইন্টাৰনাল ৰেজিস্ট্যান্স কিটা R1 আৰু R2 এটো EMF হৈছে E2 এটো টাৰ্মিনাল হৈছে A এটো টাৰ্মিনাল হৈছে তোমাৰ কি B গতিকে যিকোনো এটা কোষৰ পৰা তুমি কাৰেন্ট উলিয়াই লোৱা হেপেনে কাৰেন্ট উলিয়াই দিলো I ঠিক আছে এপেনে ঘূৰি আহি পেলে কাৰেন্ট এনেকৈ সোমাই যাব মানে কাৰেন্ট সোমাই গৈছে কিমান I কাৰেন্ট সোমাই গৈছে গতিকে ইয়াত যদি মই কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰিবলৈ যাওঁ যিকোনো এটা দিশ তুমি কনসিডাৰ কৰি লবা কাৰ্চফ ল এতিয়া চোৱা কাৰ্চফ ল তোমালোকে আকৌ এবাৰ চোৱা আগৰটোত যদি বুজি নাপালা এটোত আকৌ ট্ৰাই কৰা বুজিবলৈ এই বিন্দুৰ পৰা ষ্টাৰ্ট হৈছে এই বিন্দুৰ বিভৱ কিমান হয় VA তাৰ পিছত চোৱা এই এৰোডাল কোৰ পৰা কোলে দেখাইছে পজিটিভৰ পৰা নেগেটিভ মানে হাই পৰা লো হলে বিভৱ কি হৈছে কমি গৈছে গতিকে কমি যোৱাটো কি বুজায় মাইনাসে বুজায় -E1 ইয়াত চোৱা প্ৰবাহৰ দিশ এনেকুৱা আৰু তোমাৰ গতিপথৰ দিশটো এনেকুৱা গতিকে বিপৰীত হোৱাৰ লগে লগে বিভৱ ভেদ কিমান হ'ব I/R1 হয়নে ইয়াতো চোৱা এইটো ৰোধৰ ক্ষেত্ৰতো তোমাৰ প্ৰবাহ আৰু গতিপথৰ দিশটো বিপৰীত হোৱাৰ কাৰণে I/R2 আৰু ইয়াত কি হ'ব মাইনাসৰ পৰা প্লাস হৈছে ইয়াত চোৱা এই কোষটোৰ ক্ষেত্ৰত মাইনাসৰ পৰা প্লাস মানে লো পৰা হাই গৈছে তাৰ মানে বিভৱটো বাঢ়িছে কিমান হ'ব +E2 আৰু গমেলি কোড পাবগে তোমাৰ B পইণ্ট পাবগে গতিকে VB এটো সম্ভৱ বুজি পালা এই কোষটো আৰু এই কোষটোৰ ক্ষেত্ৰত চোৱা এই কোষটোত পাথটো পজিটিভৰ পৰা নেগেটিভ মানে হাই পৰা লো হৈছে সেই কাৰণে বিভৱ কমিছে মাইনাসত আহিছে ইয়াত লো পৰা হাই হৈছে মাইনাসৰ পৰা প্লাস গতিকে সেই কাৰণে প্লাসত আহিছে ঠিক আছে গতিকে আমি কি লিখিম VA - VB ইকুয়াল টু এখানে ইপিনে রাইট সাইডে লৈ যোৱা E1 - E2 মাইনাস কি হ'ব কমন ললে R1 + R2 ঠিক আছে গতে VA - VB কি বুজাইছে এই দুটা মেৰুৰ মাজৰ বিভৱ ভেদ গতিকে আমি তাক VA বুজাইছো এটো E1 - E2 মাইনাস I R1 + R2 এটো ইকুয়েশন নম্বৰ 1 যদি ধৰো এই ইকুয়েশনটোৰ লগত কম্পেয়াৰ কৰিলে V = E - IR তাৰ মানে এই দুটা কোষ দুটা আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছো এই গিটাক অতৰাই পেলাই যদি মই অন্য এটা কেৱল এটা কোষ সংযোগ কৰো যাৰ তোমাৰ EMF হৈছে EEQ টোৱে কি বুজাইছে ইকুইভ্যালেন্ট EMF বা সমতুল্য EMF - IREQ বুজি পাইছা না কি কৈছো এটো ইকুয়েশন নম্বৰ 2 তাৰ মানে আমাৰ এই যোন দুটা কোষ কেনেকৈ কানেকশন হৈ আছে শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে এই শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থকা কোষ দুটাক মই অতৰাই পেলাই কেৱল এটা যদি কোষ সংযোগ কৰো তেতিয়া হলে
সমতুল্য যেনেকৈ তোমালোকে ৰেজিষ্টেন্সৰ কম্বিনেশ্যনত কৰা নহয় যে এইকেইটা ৰেজিষ্টেন্স অতৰাই পেলাই যদি মই এটা সিঙ্গল ৰেজিষ্টেন্স লওঁ যাৰ ইকুইভেলেন্ট ৰেজিষ্টেন্স R তেনেকৈ হয়নে তো ইয়াতো কথাটো চোৱা ইয়াত দুটা কোষ আছে দুটা কোষ শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে এইকেইটা অতৰাই পেলাই মই এটা কোষ কনসিডাৰ কৰিছো তাৰ মানে এটো A টাৰ্মিনেল এটো B টাৰ্মিনেল এটো হৈছে EMF EQ আৰু ৰেজিষ্টেন্স কি হ'ব REQ বুজি পাছানে এটো হয় ডায়াগ্ৰামটো মানে এই দুটা অতৰাই পেলাই যদি মই এটা সিঙ্গল সেল কনসিডাৰ কৰো তেতিয়া হলে আমাৰ ডায়াগ্ৰামটো এটো হ'ব EQ টোৱে কি বুজাইছে সমতুল্য EMF আৰু REQ টোৱে বুজাইছে সমতুল্য কি আভ্যন্তৰীণ ৰোধ 1 আৰু 2 যদি কম্পেয়াৰ কৰো তেতিয়া কি হ'ব EQ E1 E2 আৰু REQ কিমান হ'ব R1 R2 তাৰমানে ইন্টাৰনেল ৰেজিষ্টেন্স বা আভ্যন্তৰীণ ৰোধৰ ক্ষেত্ৰত চোৱা লাগে কোষটো বিপৰীত মেৰুতে সংযোগ হৈ থাকক বা একে মেৰুতে সংযোগ হৈ থাকক আমাৰ আভ্যন্তৰীণ ৰোধটো কি হ'ব সদায় সিৰিজৰ নিচিনা প্লাস হৈ থাকিব খালি প্ৰভাৱটো কত পৰিব তোমাৰ EMF তহে পৰিব একে পোলাৰিটিত সংযোগ হলে মাইনাস অল্টাৰনেটিভলি প্লাস মাইনাস হৈ থাকিব আৰু যদি বিপৰীত মেৰুত সংযোগ হৈ থাকে তেতিয়া প্লাস হৈ যাব E1 E2 E3 তেনেকে প্লাস হৈ থাকিব এতিয়া মই ইয়াতো একেটাই কথা যদি কওঁ যদি এনেকে লিখো যদি এনটা কোষ শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থাকে শ্ৰেণীবদ্ধ সজ্জাত থাকে কেনেকে থাকিব একে পোলাৰিটিত মানে সেম পোলাৰিটি তেতিয়া কি হ'ব আমাৰ অল্টাৰনেটিভলি প্লাস মাইনাস হৈ থাকিব গতিকে EQ মানে অল্টাৰনেটিভলি প্লাস মাইনাস কাৰ ক্ষেত্ৰত হ'ব ইকুইভেলেন্ট EMF ৰ ক্ষেত্ৰতহে হ'ব বাকি ইয়াৰ ক্ষেত্ৰত নৰমাল প্লাস হৈ থাকিব গতিকে এটো কিমান হ'ব E1 E2 তাৰপিছত কি হ'ব প্লাস E3 E4 প্লাস এনেকে হৈ থাকিব আৰু REQ কিমান হ'ব R1 R2 R3 এনেকে মানে আভ্যন্তৰীণ ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে লাগে কোষগিটা শ্ৰেণীবদ্ধভাৱে সংযোগ যে আছে কোষগিটা যে শ্ৰেণীবদ্ধ সজ্জাত যে সংযোগ হৈ আছে লাগে একে মেৰুতে সংযোগ হৈ থাকক বা বিপৰীত মেৰুতে সংযোগ হৈ থাকক যেনে ধৰণেই নাথাকক লাগে তোমাৰ কি হ'ব ইকুইভেলেন্ট EMF ত কোনো ধৰণৰ প্ৰভাৱ নপৰে ঠিক আছে এই দুটা হৈছে আমাৰ সিৰিজ কম্বিনেশ্যন মই এটামান নিউমেৰিকেল তোমালোকক দেখাই দিছো কেনেকা আহে মানে এবাৰ পৰীক্ষাত আহিছে 2018 চনতে আহিছে তোমালোকে মই প্ৰপাৰলি চোৱা ইয়াৰটো প্ৰপাৰলি মনত নাই কিন্তু মই দেখিছো মই তোমালোকক যোনটো ৰেফাৰেন্স বছৰৰ যে কোনো PYQ চাবলে তাতে কোনবা এটা বছৰত আহিছে এই সিৰিজৰ ওপৰত বেছ কৰি পেলাই সম্ভৱ তোমালোকে এটো বুজি পালা ঠিক আছে মেইনলি আমি ডেৰাইভেশন গিটাত এই যোন গিটা ডেৰাইভেশন কৰিলো এইগিটা ডেৰাইভেশন আহিছে ইয়াৰ নিউমেৰিকেল আহিছে এই সিৰিজৰ ঠিক আছে ইয়াত এটো আমি ডেৰাইভেশনটো ভালকে কৰিবৰ কাৰণে মূলতে আমি কাৰ্শফৰ লটো ভালকে জানিব লাগিব মনত ৰাখিবা ফৰ্মুলা গিটা এটা অংক মই তোমালোকক দেখাই দিছো সাপোজ মই অংকটো ইংলিছতে লিখিছো মই অসমীয়াত বুজাই দিম বাৰু এটা ধৰি লোৱা মই শৰ্ট কে কোৱেশ্চনটো দিছো তোমাৰ ওচৰত n cells are question টা বলে লিখি দিছো n cells are connected in series with an external resistance capital R if EMF and internal resistance of each cells are E and R respectively find the current through the circuit question to কি কৈছে এটো পৰীক্ষাত কোনবাটা এসএস ত আহিছে দেই তোমালোকে কোৱেশ্চন বেংকখন দেখিলে গম পাই যাবা ইয়াত কি বুলি কোৱা আছে যে আমাৰ ওচৰত এনটা কোষ আছে আৰু এনটা কোষৰ প্ৰতিটোৰে EMF কিমান কৈছে E আৰু প্ৰতিটোৰে আভ্যন্তৰীণ ৰোধৰ মান কিমান কৈছে R আৰু এই এনটা কোষ কেনেকৈ কানেকচন কৰা আছে তোমাৰ এটা বহিষ্ঠ ৰোধ external resistance capital R লগত কেনেকৈ কানেকচন কৰা আছে সিৰিজত কানেকচন কৰা আছে আৰু এই কানেকচনটো ইটো প্লাস মাইনাস জেনাৰেলি ইটো কানেকচনে দিব পাৰে আৰু যদি অপোজিট দিয়ে মাইনাস কৰি দিবা আৰু প্ৰবলেম নাই ঠিক আছে তো এনেকৈ কানেকচন কৰি আছে তেতিয়া হলে তোমাৰ প্ৰবাহৰ মান কিমান হ'ব
ঠিক আছে হেতু উলিয়াব লাগে আমি কেনেকৈ কৰিম চাবা তে এতিয়া যেহেতু n টাকক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা আছে গতি ইকুইভ্যালেন্ট ইএমএফ কিমান হ'ব আমাৰ কি হ'ব লাগিব যেহেতু অপোজিট পোলাৰিটিত কানেকশন হৈ আছে গতিকে e1 প্লাস e2 প্লাস e3 এনেকা যাব কিন্তু ইয়াত প্ৰতিটোৰে কি হয় ইএমএফ e হয় সো e প্লাস e কেটা সেল কানেকশন হৈ আছে n টা সেল গতিকে ইকুইভ্যালেন্ট ইএমএফ কিমান হ'ব আমাৰ n এটা যদি e হয় n টা সেলৰ কিমান হ'ব n তেতিয়া হলে ইকুইভ্যালেন্ট ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব কেটা কানেকশন হৈ আছে r n টা কানেকশন হৈ আছে প্ৰতিটোৰে ৰেজিস্ট্যান্স কিমান হ'ব r গতিকে এনেকে r টা ৰুট কানেকশন হৈ আছে ইন্টাৰনাল ৰেজিস্ট্যান্স r টা কানেকশন হৈ আছে কেনেকে সিৰিজতে থাকিব কাৰণ সেল গিটাও সিৰিজত আছে গতিকে ইকুইভ্যালেন্ট কিমান হ'ব nr কিন্তু ইয়াৰ লগত আকৌ কোন সিৰিজত কানেকশন হৈ আছে ক্যাপিটেল r কানেকশন হৈ আছে গতিকে টোটাল ৰেজিস্ট্যান্স কিমান হ'ব টোটাল ৰেজিস্ট্যান্স ইকুৱেল টু ক্যাপিটেল r টু ইয়াৰ লগত কি হ'ব প্লাস হৈ যাব বুজি পাইছা এতিয়া মোট প্ৰবাহ কিমান হ'ব মোট প্ৰবাহ কিমান হ'ব মোট প্ৰবাহ হৈছে I equal to E equivalent by T total resistance ঠিক আছে E equivalent by total resistance E equivalent of value কিমান পালা NE divided by total resistance কিমান হয় R plus NR বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আমাৰ 2 মাৰ্কৰ কাৰণে অহা দেখা গৈছে বুজি পাইছা কেনেকৈ কৰিলো যে আমাৰ ওচৰত কৈছে যে এন্টা সেল কানেকশন হৈ আছে কেনেকৈ সিৰিজত কাৰ লগত সিৰিজত কানেকশন হৈ আছে আমাৰ এক্সটাৰনাল ৰেজিস্ট্যান্স আৰু সেল গিটাও কেনেকৈ কানেকশন হৈ আছে সিৰিজত প্ৰতিটো সেলৰে ইএমএফ ই আৰু আভ্যন্তৰীণ ৰুট হৈছে r গতিকে ইকুইভ্যালেন্ট ইএমএফ কিমান হ'ব আমাৰ এই ফৰ্মুলাটো অলৰেডি আমি প্ৰথম ডেৰিভেশনটো যোনটো পালো এই ফৰ্মুলাটো ব্যৱহাৰ কৰিছো যেহেতু প্ৰতিটো কোষৰে ইএমএফ ই হয় গতিকে ইকুইভ্যালেন্ট ইএমএফ কিমান হ'ব n যেহেতু n টা সেল সংযোগ হৈ আছে ইকুইভ্যালেন্ট ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব nr হ'ব কাৰণ r টা ৰুট n টা ৰুট প্ৰতিটোৰে ইকুইভ্যালেন্ট প্ৰতিটোৰে ইন্টাৰনাল ৰেজিস্ট্যান্স r হয় তো nr আহিব টোটাল ৰেজিস্ট্যান্স r প্লাস nr কেলে আহিলে কাৰণ r টো ইহতৰ লগত সিৰিজত কানেকশন হৈ আছে গতিকে টোটাল কাৰেন্ট আমাৰ এটো আহিলে ঠিক আছে এটো হৈছে আমাৰ কি সিৰিজ কম্বিনেশন প্যাৰালেল কম্বিনেশনত কি হ'ব চাবা প্যাৰালেল কম্বিনেশন এটো ডেৰিভেশন কিন্তু আহিছে 2020 চনত ঠিক আছে মই চাইছিলো 2020 চনত আহিছে তোমালোকে চাব পাৰা ঠিক আছে এটো তোমালোকে নিউমেৰিকেলটো নোট ডাউন কৰি ল'ব পাৰা ঠিক আছে নেক্সট চাবা এতিয়া প্যাৰালেল কম্বিনেশন অফ সেলস কোষৰ সমান্তৰাল সজ্জা কেনেকৈ আমি কোষৰ সমান্তৰাল সজ্জাটো আলোচনা কৰিম চাবা প্যাৰালেল কম্বিনেশন অফ সেলস প্যাৰালেল কম্বিনেশন of cells কোষৰ সমান্তৰাল কি সজ্জা বুজি পালা কোষৰ সমান্তৰাল সজ্জা তো কোষৰ সমান্তৰাল সজ্জা যেনেকৈ ঊৰ্ধ্বৰ সমান্তৰাল সজ্জা থাকে ঠিক তেনেকৈ আমি এটা সাৰ্কিট এটা আঁকিলো ধৰি লোৱা এটো এটা সেল এটো ইন্টাৰনাল ৰেজিস্ট্যান্স এটো এটা সেল ইয়াৰ ইন্টাৰনাল ৰেজিস্ট্যান্স এটো ঠিক আছে তো ইয়াৰ ইএমএফ মই ধৰি লৈছো E1 ইয়াৰ ইন্টাৰনাল ৰেজিস্ট্যান্স R1 ইয়াৰ ইএমএফ E2 ইয়াৰ ইন্টাৰনাল ৰেজিস্ট্যান্স R2 এই টাৰ্মিনেলটো মই A বুলি ধৰি লৈছো এই টাৰ্মিনেলটো B বুলি ধৰি লৈছো ঠিক আছে আচ্ছা এতিয়া যেহেতু আমি জানো যে যেতিয়া সমান্তৰাল সজ্জা হ'ব সমান্তৰাল সজ্জাত আমাৰ কি হয় প্ৰবাহ ভাগ হৈ যায় ন যেতিয়া আমাৰ জাংশন থাকে জাংশনত সদায় প্ৰবাহবিলাক ভাগ হৈ যায় গতিকে আমি এটা কাম কৰো আমি কি কাম কৰিম যে প্ৰতিটো কোষৰ পৰা আমি প্ৰবাহ উলিয়াই লৈছো I1 I2 তেতিয়া কি হ'ব এই I1 প্ৰবাহ আৰু I2 প্ৰবাহ লগ লাগি পেলাই টোটাল প্ৰবাহ কিমান হ'ব I হ'ব সো টোটাল প্ৰবাহ I ইকুৱেল টু কিমান হ'ব I1 প্লাস I2 গোটেই সাৰ্কিটটোত ঘূৰি আহি পেলাই আকৌ এপেলে কিমান প্ৰবাহ সোমাব I প্ৰবাহ সোমোৱা মানে কি I1 plus I2 এপিনে তোমাৰ যদি হলে প্ৰবাহটো ভাগ হৈ পেলাই কিমান হ'ব এপিনে I1 প্ৰবাহ সোমাবহি আৰু এপিনে I2 প্ৰবাহ সোমাই যাব ঠিক আছে যোনটো কোষৰ পৰা যিমান তুমি প্ৰবাহ উলিয়াইছা ঘূৰি আনি হিমানটোৱে প্ৰবাহ দিব লাগিব যোনটো কোষৰ পৰা তুমি যিমান প্ৰবাহ উলিয়াইছা ঘূৰি আনি হিমানটোৱে দিব লাগিব ঠিক আছে এইটা মই নাম দি দিছো ধৰি লোৱা A B C আৰু D ধৰি লৈছো এটো E আৰু এটো F বুলি ধৰি লৈছো এতিয়া আমি পাৰ্ট কে সলভ কৰিম কাৰ্চফৰ সূত্ৰ এপ্লাই কৰিম আকৌ চাবা এতিয়া আমি প্ৰথমতে A B A লুপটো ধৰি লৈছো A C D B লুপ এই লুপটো আমি ধৰি লৈছো এই লুপটোত আমি কাৰ্চফৰ সূত্ৰ প্ৰয়োগ কৰিম তো লুপটো কেনেকৈ দিয়া আছে
ACDB মানে ACDB ঠিক আছে এই পাৰ্টটোৱেদি আমি ক্যালকুলেশনটো কৰিম সো a পৰা স্টাৰ্ট হৈছে a পইণ্টৰ বিভৱ কিমান হ'ব VA তাৰপিছত চোৱা এই EMF টো কাৰণে পজিটিভৰ পৰা নেগেটিভলৈ দেখাই আছে এৰোটো দেখিছানে এই এৰোটো পজিটিভৰ পৰা নেগেটিভলৈ গতিকে -E1 তাৰপিছত কি আছে প্ৰবাহৰ দিশত আছে প্ৰবাহ এনেকৈ গৈছে তাৰ বিপৰীতত আছে গতিকে কিমান হ'ব I1 R1 গৈ মিলি ক'ত পাইছেগে B পইণ্ট পাইছেগে VB ঠিক আছে তো কিমান হ'ব VA - VB = E1 - I1 R1 VA - VB টোক আমি কি লিখিব পাৰো V বুলি লিখিব পাৰো A আৰু B বিন্দুৰ বিভৱ ভেদ ইকুৱেল টু কিমান হ'ব E1 - I1 R1 গতিকে I1 কিমান হ'ব I1 হ'ব তোমাৰ E1 - V by কি হ'ব R1 this is equation number 1 হলনে বুজি পাইছা তোমালোকে এতিয়া মই নেক্সট লুপটো কনসিডাৰ কৰিম নেক্সট লুপটো হৈছে কি AEFB এই লুপটো AEFB লুপ তো এই লুপটো যদি মই কনসিডাৰ কৰো নামটো এনেকৈ দিছো AEFB তাৰ মানে A এনেকৈ কনসিডাৰ কৰিছো ঠিক তেনেকৈ আকৌ এই পইণ্টৰ পৰা স্টাৰ্ট কৰো কিমান হ'ব ইয়াত চোৱা মই কাৰ্চফ ল এপ্লাই কৰিছো কিন্তু দেই কাৰ্চফ ল ইয়াত মই দুইটা ক্ষেত্ৰতে মই কাৰ্চফ লটো কি কৰিছো এপ্লাই কৰিছো সেইকাৰণে আমি কাৰ্চফ লৰ কি কৰিব লাগিব সেই কনভেনচন বিলাক যেনেকৈ তোমাৰ অপটিক্সত সাইন কনভেনচন থাকে হয় না নহয় ঠিক তেনেকৈ আমাৰ এই কাৰ্চফ ল ক্যালকুলেট কৰি কাৰ্চফ ল ইউজ কৰি পেলাই যদি আমি ক্যালকুলেশন কৰিব লাগে তাৰ ক্ষেত্ৰতো কিছুমান কি হ'ব লাগিব আমাৰ সাইন কনভেনচনটো জনাটো প্ৰয়োজনীয় মই কেনেকৈ আমি ডাইৰেকশনটো ল'ব লাগে ক'ত প্লাস ক'ত মাইনাস EMF কেতিয়া প্লাস হ'ব EMF কেতিয়া মাইনাস হ'ব ভোল্টেজ ড্ৰপ IR টো কেতিয়া প্লাস হ'ব কেতিয়া মাইনাস হ'ব মই আৰম্ভণিতে কৈ দিলো তোমালোকে একদম সিম্পল বস্তু তোমালোকে বুজি পাইছা এতিয়া মই ভাবিছো তোমালোকে বুজি পাইছা কাৰণ বহুত ইজিকে বুজাবলৈ ট্ৰাই কৰিছো তথাপিও যদি খেলিমেলি তোমালোকৰ হয় তোমালোকে মোক জনাবা ঠিক আছে ভুলটো মানে কি হয় অকমান খেলিমেলি হৈ যাব পাৰে তোমালোকৰ বুজোতে গতিকে কোনো ডাঙৰ কথা নহয় গতিকে সংকোচ নকৰিবা কৈ দিবা মই বুজাবলৈ চেষ্টা কৰিম বাৰু সম্ভৱ বুজি পাইছা বহুত ইজিলি বুজোৱা হৈছে বাৰু এতিয়া চোৱা নেক্সট এই লুপটোত চোৱা আমাৰ লুপটোৰ নাম কি দিছো AEFB গতিকে A বিন্দুৰ পৰা আৰম্ভ হৈছে A বিন্দুৰ বিভৱটো হৈছে VA তাৰ পিছত চোৱা এই ক্ষেত্ৰত এই লুপটো এনেকৈ গৈছে হয়নে লুপটোৰ ডাইৰেকশন এটো আৰু লুপটোৰ ডাইৰেকশনটো কোৰ পৰা কোলে দেখাই আছে পজিটিভৰ পৰা নেগেটিভ সো পজিটিভৰ পৰা নেগেটিভ ভোল্টেজ কমি গৈছে গতিকে -E টো আহিব তাৰপিছত প্ৰবাহৰ দিশৰ লগত অপজিটত গতিকে ভোল্টেজ ড্ৰপ কিমান হ'ব I2 R2 প্ৰবাহৰ অপজিটত হলে কি হয় প্লাস হয় বুলি কৈছিলো মই ঠিক আছে তাৰপিছত আলটিমেটলি গৈ মিলি কোনটো পইণ্ট পাবগে তোমাৰ B পইণ্ট পাবগে সো B পইণ্ট পোৱাৰ লগে লগে আমি কি লিখিম আকৌ VA - VB = কি হ'ব E2 - I2 * R2 হলনে তো VA - VB টো কিমান হয় V হয় তাৰপিছত E2 - I2 R2 এটা VA - VB টোৱে কি বুজাইছে A আৰু B বিন্দুৰ মাজৰ বিভৱ ভেদ গতিকে ইয়াৰ পৰা মই যদি I2 উলিয়াও কিমান হ'ব I2 = কিমান হ'ব E2 - V by R2 this is equation number 2 ঠিক আছে সম্ভৱ তোমালোকে বুজি পালা লিখো বুলিলে লিখিব পাৰা বুজি লিখি গলে ভাল কাৰণ চোৱা মই তোমালোকৰ সুবিধাৰ কাৰণে নোটছটো বাৰু দিছো কিন্তু তুমি লগে লগে বুজি যদি লিখি যোৱা নহয় তোমালোকৰ নিজৰে লাভ হ'ব কাৰণ কম টাইমত তুমি এটো যেটা কিবা এটা বস্তু ভাৰ্বেলি বা কিবা কোৱাৰ লগে লগে অবজাৰভেশন বা কোৱাৰ লগে লগে যদি কিবা এটা বস্তু শিকি যোৱা বা নোট কৰি যোৱা বা কিবা এটা বস্তু লিখি যোৱা শুনি কিবা বস্তু লিখা আমাৰ চাবাচোন কিবা এটা বস্তু কলে কিবা এটা বস্তু কৈ থাকিলে আমাৰ পটককে মনত থাকে হয় না নহয় এটা কিবা তোমালোকেতো গান চান বিলাক শুনিয়ে থাকা সবেই শুনে আমিও শুনো এই গান বিলাক চাবা মানুহৰ মুখস্থ কিলে থাকে কাৰণ গান বিলাকটো তুমি পঢ়িব নালাগে গান বিলাক গাই থাকে গান বিলাক শুনি থাকে মানে আমি ভাৰ্বেলি শুনি আমি লিসনিং পাৱাৰ মানুহৰ লিসনিং পাৱাৰ বহুত কেপাসিটি থাকে বহুত পাৱাৰ থাকে ঠিক আছে লিসনিং পাৱাৰটো মানুহৰ আটাইতকৈ এটা মূল্যবান তোমাৰ সম্পদ বুলি ক'ব পাৰি মানৱ সম্পদ বুলি ঠিক আছে সেই মানুহে শুনি কিবা এটা বস্তু শিকাটো বহুত দিনলৈকে মনত থাকে তো এনেকৈ তোমালোকে নোটছটো লিখি ল'ব পাৰা মই কোৱাৰ লগে লগে তোমালোকে নিজেও মই যেতিয়া কৰিছো মইতো স্লোলি কৰি আছো তোমালোকে যদি বোলে মাইন্ডত ক্লিক কৰিলে আমি এটো লুপ কনসিডাৰ কৰিম তো তোমালোকে ক্যালকুলেশন কৰি প্ৰথমতে মোতকে আগতেই কৰিবা ঠিক আছে মোতকে আগতেই কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত মিলাই চাবা হৈছে বোলে মিস্টেক হৈ গ'ল ক'ত মিস্টেক হৈছে নেক্সট স্টেপত তুমি শুদ্ধ কৰিবলৈ ট্ৰাই কৰিবা বুজি পাইছানে এনেকে বস্তুবিলাক কিবা কম টাইমত ফিজিক্স তেনেকে শিকে আচলতে ফিজিক্স তোমাৰ ৰেডিমেড নহয় বস্তুটো ফিজিক্স তেনেকে হয়
শিকে বুজি পাইছা নে তো বস্তুটো তেনেকে মই তোমালোকক শিকাই দিছো আৰু কেনেকে নিজৰ অভিজ্ঞতা বা নিজে কৰা বা নিজে কৰি যি পাইছো সেই অভিজ্ঞতাৰ পৰা তোমালোকক কৈছো তোমালোকে ষ্টুডেন্ট ভাল ষ্টুডেন্ট তোমালোকে নজনা শুনা ষ্টুডেন্ট তোমালোকে এইবিলাক জানাই ঠিক আছে এইখিনি লিখিলা হৈ গ'ল তাৰপিছত আমি কন্টিনিউ কৰিম চাবা কি কৰিম কন্টিনিউ কৰিলে এফালে i1 উলিয়ালো আৰু i2 উলিয়ালো আৰু আমি কি পাই থৈছো i = i1 + i2 গতিকে আমি কি কৰিম চাবা নেক্সট এই ইকুৱেশনটো যদি ইউজ কৰো এই ইকুৱেশনটো ইউজ কৰিলে কি হ'ব চাবা যেহেতু কি হ'ব i = i1 + i2 গতিকে i = কিমান হ'ব i1 মানে কিমান পালো আমি e1 এটা কাম কৰো নহবা আমি r1 এৰ প্ৰতিটোতে ডিভাইড কৰি দিলো কিমান হ'ব e1/r1 - v/r1 তেতিয়া আমাৰ কামটো শৰ্টকাট হৈ থাকিলে প্লাস নেক্সট স্টেপটো কি হ'ব i2 মই লিখাৰ আগতে তোমালোকে লিখিব ট্ৰাই কৰা কি হ'ব e2/r2 হয়নে নহয় হেনেকে লিখিছা চাগে e2/r2 মাইনাস কি হ'ব v/r2 বুজি পালা সবৰে মিলিছে নে গুড তো i = কিমান হ'ব আমি এইকেইটা ওচৰলৈ লৈ আনো e1/r1 প্লাস e2/r2 মাইনাস এটো মই মহাই দিও হয়নে এটো মই মহাই দিয়া লগে লগে কি হ'ব ইয়াত চোৱা দুইটাতে কমন কি আহিব v কমন আহিব এপেন থাকিলে 1/r1 প্লাস কি 1/r2 হলনে এই টার্মটো মই লেফট সাইডে লিখিম তোমালোকে এই ইকুৱেশনটো প্যাটাৰ্নলে বনাবলৈ ট্ৰাই কৰাচোন সবে নিজে কৰাচোন লাহে পাৰিছানে মই 1 মিনিট আধা সেকেন্ড মান মই ৰৈ দিছো বাৰু কৰাচোন এই প্যাটাৰ্নটোতে নিবলৈ ট্ৰাই কৰা তো কি ওলাইছেগে পাৰিছানে চোৱা মিলাই চাবা তো এই পাৰ্টটো মই লেফট সাইডলে নিম v 1/r1 plus 1/r2 equal to e1/r1 plus e2/r2 minus I এটা মই কি কৰিম এই যোনটো 1 কাৰণ এটো প্যাটাৰ্নত বনাবলৈ কৈছো তোমালোকে কৰিলে সকে এটো ডিভাইড কৰিম গুটি কিটাকে ডিভাইড কৰিলে কিমান হ'ব v equal to e1/r1 plus e2/r2 divided by a গুটি টাৰ্মটো দি আমি কি কৰি দিম ডিভাইড কৰি দিম 1/r1 plus 1/r2 minus I into divide কৰিলে কিমান হ'ব 1/r1 plus কি 1/r2 বুজি পাইছানে এই টাৰ্মটো I ডিভাইড কৰি দিছো এটো হ'ল সো প্যাটাৰ্নটো কি বনিলে v equal to e minus I r ঠিক আছে এটোক আমি কি লিখিব পাৰিম v equal to e টোক মই e ইকুইভ্যালেন্ট বুলি লিখি দিছো minus I r ইকুইভ্যালেন্ট হে একেটাই কথা যে আমি এই দুটা কোষ যোন দুটা কি হৈছে সমান্তৰাল সজ্জাত সংযোগ হৈ আছে এইগিটাক মই অতৰাই পেলাই যদি এটা কোষ লৈ লও সেই কোষটোৰ ইকুইভ্যালেন্ট ইএমএফ কিমান হ'ব eq আৰু ইকুইভ্যালেন্ট ইন্টাৰনাল ৰেজিস্ট্যান্স কিমান হ'ব req ঠিক আছে গতিকে আমাৰ এই দুটা কম্পেয়াৰ যদি কৰো তেতিয়া হলে কিমান হ'ব আমাৰ eq কিমান হ'ব eq হ'ব e1/r1 plus e2/r2 divided by 1/r1 plus 1/r2 আৰু r equivalent কিমান হ'ব r equivalent equal to 1/r1 plus 1/r2 হয়নে এটো লগত এটো যদি কম্পেয়াৰ কৰা তেতিয়া তোমাৰ এটোৱে পাবা এটোৱে পাইছা চাগে তোমালোকে মননো তোমালোকে আগতে উলিয়াই থৈছা বহুত ভাল ষ্টুডেন্ট তোমালোকে পাৰা এই কাৰণে এনেকৈ বস্তুবিলাক শিকি যাবাচোন টাইমে নালাগে হয়নে নহয় বস্তুবিলাক এনেকৈ শিকি যাবা বস্তুবিলাক তোমালোকে অৰেলি শিকি যাবা বস্তুবিলাক মনত থাকিব তো eq আৰু req আমাৰ উলালে req টোক আমি আৰু বেলেগ ধৰণে লিখিব পাৰো যেটো আমি কি কম্বিনেশন বুলি কৈছো এটো প্যাৰালেল কম্বিনেশন বা সমান্তৰাল সজ্জা ৰুধৰো আমি সমান্তৰাল সজ্জাৰ ষ্টাইলত লিখি দিম এটো কেনেকৈ লিখিব পাৰিম চোৱা এটো আমি লিখিবলৈ হলে কেনেকৈ লিখি দিম এটো এনেকৈ লিখিব পাৰো হলে req টোক এনেকৈ যদি মই 1 কৰি দিও 1/req বুলি লিখো তেতিয়া হলে কি হ'ব এটো উল্টি যাব এটো উল্টি গলে কিমান হ'ব 1/r1 plus 1/r2 হয়নে প্যাৰালেল কম্বিনেশন ৰুধৰ সমান্তৰাল সজ্জাত এনেকৈ থাকে দেখিছা তোমালোকে ঠিক আছে ওকে ইকুইভ্যালেন্ট ইএমএফ এটো আৰু ইকুইভ্যালেন্ট ইন্টাৰনাল ৰেজিস্ট্যান্স হৈছে এটো তাৰপিছত আমি কি কৰিম ইহতৰ অনুপাত উলিয়াম কিতাপত এটো বস্তু আছে এটো উলিয়াবলৈ দিয়ে কেতিয়াবা এটো যদি মই উলিয়াবলৈ দিও তেতিয়া কিমান হ'ব তোমাৰ এই বাৰটোৱে এই পাৰ্টক ডিভাইড কৰিব লাগিব তাৰ মানে this divided by this তাৰ মানে কিমান হ'ব e1/r1
R1 plus E2 by R2 divided by 1 by R1 plus 1 by R2 divided by REQ. REQ মানে কিমান হয় 1 by R1 এইটো REQ মানে এইটো বহাই দিম 1 by R1 plus 1 by R2 ঠিক আছে এইটো কটাকটি কৰি দিলে তোমাৰ কি হ'ব এনসাৰটো এইটা কটাকটি যাব এই পাৰ্টটো আৰু এই পাৰ্টটো কটাকটি যাব কটাকটি গলে কিমান হ'ব EEQ by REQ equal to E1 by R1 plus E2 by R2 ঠিক আছে ধৰিব পাইছা এই পাৰ্টটো আৰু এই পাৰ্টটো কটাকটি যাব তেতিয়া থাকিব কি এইটো E1 by R1 plus E2 by R2 divided by 1 তাৰ মানে এইটোৱে হ'ব ঠিক আছে কিতাপত দেখিবা এইটো আছে এতিয়া নেক্সট কি হৈছে যদিহে মই ইয়াত জনেকে দুটা কোষ আমাৰ শ্ৰেণী কি সমান্তৰাল সজ্জাত আছে যদিহে আমাৰ দুটা কোষৰ সলনি এনটা কোষ মানে কি বুলি কয় সমান্তৰাল সজ্জাত কানেকচন কৰো ঠিক আছে যদি এনটা কোষ সমান্তৰাল সজ্জাত কানেকচন কৰা হয় সমান্তৰাল সজ্জাত থাকে তেতিয়া কি হ'ব এটো ভ্যালু কিমান হ'ব EEQ divided by REQ কিমান হ'ব জাস্ট n লৈকে লিখি দিবা E1 by R1 plus E2 by R2 plus E3 by R3 plus এনেকে EN by RN লৈকে থাকিব আৰু ইকুইভ্যালেন্ট R ইকুইভ্যালেন্ট কিমান থাকিব 1 by মই ইয়াত লিখি দিছো মানে ওপৰ জেগা হ'ব ওপৰতে লিখি দিছো কৰবাত ইয়াত লিখি দিছো 1 by R equivalent এটো ইয়াতে লিখি দিছো 1 by R equivalent equal to কিমান হ'ব 1 by R1 plus 1 by R2 plus 1 by R3 তেনেকে কিমান লাগে 1 by RN সিম্পল ফৰ্মুলা এটো পৰীক্ষাত ডেৰিভেশ্যন আহিছে ঠিক আছে এনেকে বস্তুবিলাক কৰিব লাগিব কিমান সিম্পল চোৱা আমি জাস্ট কি এপ্লাই কৰিছো আমি নতুন বেলেগ একো কৰা নাই কাৰ্চফ লটো কৰিছো আৰু সিম্পল ক্যালকুলেশন কৰিছো ঠিক আছে সিম্পল ক্যালকুলেশনৰ জৰিয়তে আমাৰ প্যাৰালেল কম্বিনেশন অফ সেলস ওলাই গল তো আমি কি পালো এতিয়া সিৰিজ কম্বিনেশনৰ দুটা কানেকশন পালো কি বুলি কয় সেম পোলাৰিটি কানেকশন আৰু অপোজিট পোলাৰিটি কানেকশন আৰু প্যাৰালেল কম্বিনেশনৰ এটা পালো ঠিক আছে প্যাৰালেল কম্বিনেশনৰ এটা পালো তো এই কম্বিনেশনটো লাষ্টৰ যোনটো ফাইনাল আনসাৰ এটো তোমালোকৰ এনসিআৰটি খনটো এই ফাইনাল এক্সপ্ৰেশনটো উলিওৱা আছে এটো আৰু এটো তো এইখিনি পৰীক্ষাত সোধে ঠিক আছে তো এইখিনি আছিল মই এটা নিউমেৰিকেল আৰু এটা দিবলৈ ট্রাই কৰিছো তোমালোকক বুজিবলৈ ট্রাই কৰিবা খালি যে আগৰ মই যোনটো নিউমেৰিকেল এটা কৰাইছিলো সেই নিউমেৰিকেলটো মই অকমান বেলেগ ধৰণে যদি তোমাক কমপ্লেক্স কৰি পেলাই যদি সোধে ঠিক আছে কেটা সেল আছিল আমাৰ n সেলস আছে প্ৰতিটোৰে EMF অফ each প্ৰতিটোৰে EMF কিমান আছিল E ঠিক আছে আৰু internal resistance of is internal question to tomorrow PDF to tomorrow di disu internal resistance of each kiman hoy smaller hane ma dhori losu dhori mane agor question to ekhini data dia asil tarpot connected in series of connection hoye kenega plus to minus eneka opposite polarity connection hoise tarpot aru ki koise connected in series with external resistance kiman hoy R ঠিক আছে এতিয়া মই যদি ধৰু m cells n টা সেল আছে n টা সেলৰ ভিতৰত যদি m cells the polarity if the polarity of m cells are reverse যদি এনটা সেল আছে টোটাল এনটা সেলৰ ভিতৰত যদি মই এমটা সেলৰ কি কৰো মেৰুটো হলনে কৰি দিও উল্টা কৰি দিও ৰিভাৰ্স কৰি দিও তেতিয়া হলে টোটাল কারেন্ট তোমাৰ উলিয়াবলৈ কৈছে সার্কিটটো টোটাল কারেন্ট উলিয়াবলৈ দিছে অকমান যদি কমপ্লেক্স কোৱেশ্চন দিয়ে এনেকুৱা মই কোৱেশ্চনটো কৈ দিছো কোৱেশ্চনটো ধুনিয়াকে ল্যাঙ্গুৱেজত PDF টোত পাই যাবা যে তোমাৰ ওচৰত এনটা কোষ আছে প্ৰতিটো কোষৰ EMF E হয় আৰু প্ৰতিটো কোষৰ ইন্টাৰনাল ৰেজিস্ট্যান্স R হয় সিরিজত কানেকশন কৰা আছে প্লাস টু মাইনাস মাইনাস টু প্লাস তেনেকে আৰু R ৰেজিস্ট্যান্সৰ লগত এক্সটাৰনাল ৰেজিস্ট্যান্স R লগত সিরিজত কানেকশন কৰা আছে হে n সেলটাৰ ভিতৰত m টা সেল যদি উল্টাই দিও m সেলস are reverse তেতিয়া হলে টোটাল কারেন্ট কিমান হ'ব ঠিক আছে এতিয়া চোৱা
তো m cells উল্টা হৈ যোৱাৰ লগে লগে আমি কি কৰিম emf টো মাইনাস কৰিম সো emf নেট emf কিমান হ'ব m আসিলে n টা সেল এতিয়া ৰিভাৰ্স কিমানটা কৰিলে m ইটা সেল ৰিভাৰ্স কৰি দিলে ঠিক আছে মানে কথাটো এনেকুৱা n টা সেল আসিলে n টা সেলৰ টোটাল emf ne m টা সেল আসিলে m টা সেলৰ টোটাল emf কি হ'ব me ৰিভাৰ্স কৰি দিয়া কাৰণে মাইনাস আহিলে কাৰণ আমি কৈছো উল্টাকে কানেকশন কৰিলে emf গিটা e1 e2 e3 এনেকৈ আছিল নে ৰিভাৰ্স কৰি দিলো মানে উল্টা হৈ গল কানেকশন তাৰ পৰা আকৌ হে যোনটো m টা সেলৰ যোনটো emf হেতু আকৌ আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব কেলে মাইনাস কৰিব লাগিব এটো এডখত বুজিব ট্ৰাই কৰা আসিলে n টা সেল উল্টা কৰি দিলো কেটা সেল m টা সেল তো টোটাল কিমান अवेलेबल সেল আছে ne me এতিয়া m টা সেল যে উল্টা কৰি দিলো তাৰ emf টো কি কৰিব লাগিব আমাৰ টোটাল अवेलेबल emf ৰ পৰা মাইনাস কৰিব লাগিব m টা সেল আছিলে m টা সেল ৰিভাৰ্স হৈ আছে গতিকে টোটাল अवेलेबल emf কিমান হয় এটো আৰু যেহেতু m টা সেল ৰিভাৰ্স হৈ আছে হিয়তৰ emf টো কি কৰিব লাগিব ইয়া টোটাল টোৰ পৰা মাইনাস কৰিব লাগিব গতিকে আমাৰ টোটাল emf কিমান হ'ল e ইকুইভ্যালেন্ট কিমান হ'ব ne me 2me গতিকে আমাৰ কিমান হ'ব n 2m into e আৰু r ইকুইভ্যালেন্ট কিমান হ'ব টোটাল ৰেজিস্ট্যান্স উলিয়াই দিছো আৰু টোটাল ৰেজিস্ট্যান্স কিমান হ'ব টোটাল ৰেজিস্ট্যান্স কিমান হ'ব nr n টা যেহেতু সেল আছিলে সো আমি অলৰেডি কৈছিলো যে সেল গিটা লাগে উল্টাকে কানেকশন হক বা সিধাকে কানেকশন হক ইন্টারনাল ৰেজিস্ট্যান্সৰ লগত কোনো খেল নাই গুটিকেটা প্লাস হ'ব প্লাস কি হ'ব r সো কারেন্ট কিমান হ'ব eq by total resistance ঠিক আছে তো কিমান হ'ব n 2m into e divided by কি হ'ব nr plus r কোনবা এখন কিতাপত এই পাইছিলে এটো বস্তু মেগাল মনত পৰিলে কাৰণে দিলো তোমালোকক তো অকমান যদি কমপ্লেক্স কেনেবাকে কোৱেশ্চন আহে এটো আহি যাব পাৰে তোমালোকে কিতাপ খুলিলে পাবাই এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক পটককে মনত পৰিলে সেই কাৰণে ক্লিক কৰাৰ কাৰণে মই দি দিলো ঠিক আছে গতিকে এখিনি আছিল মই আকৌ এবাৰ কৈ দিছো যে এটো আমাৰ emf টো ne 2me কেলে হ'ল কাৰণ আমাৰ আছিল n টা কোখৰ আকৌ m টা উল্টাকে কানেকশন হৈ আছে সো কি হ'ব अवेलेबल emf ne me আৰু যোনটো m ইটা সেল m ইটা সেল যোনগিটা উল্টাকে কানেকশন হৈছিল হিয়তৰ emf টো আমাৰ টোটাল টোৰ পৰা মাইনাস কৰিব লাগিব ঠিক আছে n টা সেল আছিল n টা সেলৰ m টা উল্টাকে কানেকশন হৈছিল গতিকে अवेलेबल emf ইমানটো আকৌ m টা সেল যে উল্টাকে কানেকশন হৈ আছিল হিয়তৰ emf টো এই अवेलेबल টোৰ পৰা মাইনাস কৰিব লাগিব তো ইকুইভ্যালেন্ট emf এটো ওলালে তো বাকি আমাৰ এটো आंसर সম্ভৱ বুজি পালা বস্তুবিলাক এই ডেৰিভেশনটো কৰোতে আমাৰ কাৰ্সফ লটো খুব দৰকাৰ হয় কাৰ্সফ লটো সম্ভৱ তোমালোকে থলমূলকে হলো মই বুজালো যদিও বুজি পালা ঠিক আছে কাৰ্সফ ল দুই এটা নিউমেৰিকেল কৰিবা বহুত ইম্পৰ্টেন্ট ডেৰিভেশনটো দিলো তোমালোকে এবাৰ এই ভিডিওটোৰ জৰিয়তে প্ৰেক্টিস কৰিবলৈ ট্ৰাই কৰা পঢ়া শুনা ভালকে কৰা অল দা বেষ্ট আৰু জয় আখম